বজাৰত টিকটিকা ৰঙা পৰা আমবোৰ আপুনি দেখিছে আৰু এই আমবোৰ কিনি আনি আপুনি বেছ তৃপ্তিৰে খাইছে। Kami ke kafe. Wah. পিছে সময়ৰ পূৰ্বে পকি উঠা এই আমবোৰ বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰি এনেকৈ পকোৱা হয়। এই দৃশ্য দেখাৰ পিছত আপুনি এবাৰ হ'লেও ভাবিবলৈ বাধ্য হ'ব, এই আমবোৰ খাই আপুনি বৰ বিষ খাইছে নেকি? সময়ৰ পূৰ্বে এই আমবোৰ পকি উঠাত সহায় হয় বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰাৰ ফলত, আৰু এই দৃশ্যৰ জৰিয়তে আপুনি দেখিছে যে ইয়াত বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত আপুনি সময়ৰ পূৰ্বে পোৱা এই পকা আমবোৰ খাবলৈ পায়। আৰু এই বিষাক্ত কাৰ্বাইড ব্যৱহাৰ কৰাৰ ফলত আপোনাৰ দেহত মাৰাত্মক কিছুমান বেমাৰৰ সৃষ্টি হয়। সময় থাকোঁতে আপুনি সাৱধান হওক আৰু সুস্বাস্থ্যৰ বাবে খোৱা এই আমবোৰ খাবলৈ লোৱাৰ আগতে এবাৰ নিজকে সোধক যে আপুনি বৰবিহ খাইছে নে আপুনি মিঠা আম খাইছে। দেশৰ খাদ্য সুৰক্ষা আৰু ৰাজ্য সুৰক্ষা বিভাগকেইটাক FSSAIয়ে জাননী প্ৰেৰণ কৰিছে যে মানুহৰ খাদ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকে কিছুমান পদক্ষেপ লওক, যি পদক্ষেপৰ জৰিয়তে এই অসাধু ব্যৱসায়ীসকলক শাস্তি দিব পাৰে। আৰু কিন্তু এই ক্ষেত্ৰত খাদ্য সুৰক্ষা বিভাগসমূহে কি ব্যৱস্থা লয় সেয়াহে লক্ষণীয় হ'ব। সেয়েহে আপুনি সজাগ হওক আৰু এই আমবোৰ খাবলৈ লোৱাৰ আগতে এবাৰ ভাবক, নিজৰ দেশৰ প্ৰতি ভাবক।